সেইটো তেওঁলোকে ধাৰত চলিছে মানে সেইটো আপুনি সেইটো ধাৰ নহয় আচলতে তেওঁলোকে বুজি পোৱা নাই কংগ্ৰেছত মানুহ মোহভংগ হৈছে যেতিয়া এটা ৰাস্তা দেখি আছে যে গৈ আছোঁ গৈ পেলাই ৰাস্তাটো ৱাল এখন মাৰি থোৱা আছে কোনো কাৰণত ৱালখন পাৰ হ'ব নোৱাৰে তেতিয়া ব্লক কৰি থৈছে বিজেপি এখন ৱালৰ নিচিনাকৈ এতিয়া খাৰা হৈ আছে আৰু হয় তাত বিজেপিত কংগ্ৰেছৰ মানুহ গৈ যাব লাগিব সোমাব লাগিব আৰু নহয় বিজেপি কংগ্ৰেছে তাতে থমকি ৰ'ব লাগিব আৰু এতিয়া গহপুৰেই নহয় অসমত কংগ্ৰেছ থমকি ৰৈছে আৰু 8 মাৰ্চলৈকে ভূপেন বৰা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ বহু কংগ্ৰেছী মানুহ বিজেপিলৈ আহিব যোগদান কৰিছে গহপুৰত বিৰোধী শূন্য হ'ব আমি গহপুৰত বিৰোধীক এইবাৰ 10ৰ পৰা 12,000 ভোটৰ ভিতৰত আমি ৰাখিম এই জাবৰ আচলতে ধেমাজিৰ পৰা উঠি আহি লোহিত মুখৰ অলপ জাজিত লাগিছেহি জেঙত লাগিছেহি কিবা জবৰণ কুটুম নে কিবা এটা বুলি আহিছে এটা মই নাম নাজানো ভালকৈ তেওঁ আহি পেলাই মই নামটোও ভালকৈ নাজানো বাৰু কিন্তু বহুতে চ'কল জাবৰ কুটুম বুলি কয় যিহেতু মিচিং ৰাইজে তেওঁক ভালকৈ জানে তেওঁলোকে নাম দিছে জাবৰ কুটুম আৰু সেইকাৰণে মই জাবৰ কুটুমেই তেওঁৰ নাম দিছোঁ আৰু তেওঁ জোনাইৰ পৰা উঠি আহি লোহিত মুখৰ জাজিত অকণমান লাগিছিলে আকৌ লাহেকৈ জেং আঁতৰাই দিব উঠি পেলাই গুচি যাব ব্ৰহ্মপুত্ৰ গহপুৰ সমষ্টি লোহিতপুৰ গাঁও পঞ্চায়ত পিছলা গাঁও পঞ্চায়ত আৰু আমাৰ খাৰৈপৰীয়া গাঁও পঞ্চায়তত লোক নিৰ্মাণ বিভাগৰ জৰিয়তে আমি কেইবাটাও আঁচনি মুকলি কৰিলোঁ প্ৰথমটি আঁচনিত প্ৰায় 60 লাখ টকা ব্যয় সাপেক্ষে এটা ব্লেক টপিং ৰাস্তা তাৰ পৰৱৰ্তী পৰ্যায়ত 5 কোটি টকা ব্যয় সাপেক্ষে এখন RCC দলং তাৰ পৰৱৰ্তী পৰ্যায়ত 30 লাখ টকাৰ এখন PWD ৰাস্তা আৰু এতিয়া আৰু 30 লাখ টকাৰ এটা খাৰৈপৰীয়াত আমি আৰম্ভ কৰিছোঁ তাৰ লগতে আমাৰ 1 কোটি 30 লাখ টকাৰ এটা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আঁচনি ৰাস্তা সেই দলঙতে আমি পাইছোঁ দলঙৰ ৰাজপথটোত আৰু তাৰ উপৰিও আমি 9 কোটি টকাৰ পিছলা সোৱণশিৰি পঞ্চায়তত এখন RCC দলং আৰু 5 কোটি টকাৰ এখন RCC দলং আমি পাইছোঁ এই দক্ষিণ অঞ্চলৰ 5খন পঞ্চায়তত প্ৰায় 50 কোটি টকাতকৈ অধিক আমাৰ SOBD আঁচনি ৱৰ্ল্ড বেংক আৰু আমাৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিত আমি ধনৰাশি পাবলৈ সক্ষম হৈছোঁ